নমস্কাৰ সকলোকে মহাসপ্তমীৰ আন্তৰিক শুভকামনা জনাই আৰম্ভ কৰিছো নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18 আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। প্ৰথমে খবৰ ৰাজকন্যাৰ বিপদে এতিয়া লগ এৰা নাই বিতৰ্কিত মডেল ৰাজকন্যা কাৰাগাৰতে ৰাজকন্যাক পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল 2018 চনৰ দুৰ্ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হ'ল ৰাজকন্যাৰ বাহনৰ খুন্দাত আহত হৈছিল প্ৰাক্তন বিধায়িকাৰ নৱনীতা সন্দিকৈৰ পুত্ৰ 2018 চনত দিছপুৰ থানাত ৰুজু হোৱা গোচৰত ৰাজকন্যাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হয়। বিপদে যেন এতিয়া লগ এৰিব খোজা নাই বিতৰ্কিত মডেল ৰাজকন্যাক কাৰাগাৰতে ৰাজকন্যাক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে 2018 চনৰ দুৰ্ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৰাজকন্যাৰ বাহনৰ খুন্দাত আহত হৈছিল প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰ 2018 চনত দিছপুৰ থানাত ৰুজু হোৱা গোচৰত ৰাজকন্যাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হয়। আজি সপ্তমী পূজা পুৱাৰে পৰাই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপত পৰিলক্ষিত হৈছে ভক্তৰ সমাগম। মা দেৱীৰ আশীষ বিচাৰি বহুজনে জ্বলালে চাকি বন্তি বহুতে আগবঢ়ালে শৰাই ঢাক ঢোল আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে পুৱাৰে পৰাই মুখৰিত হৈ পৰিছে পূজা মণ্ডপসমূহ। অৱশ্যে কৰোনাৰ আতংক আৰু চৰকাৰৰ বাধা নিষেধৰ বাবে পূৰ্বৰ দুৰ্গোৎসৱৰ মাদকতা বিচাৰি পোৱা নাই ৰাজ্যবাসীয়ে। মণ্ডপসমূহত পৰিলক্ষিত হোৱা নাই পূজাৰ সেই আনন্দ উল্লাস। বহু পূজা মণ্ডপত দেখা গৈছে নিষ্প্ৰাণ নিস্তেজ পৰিৱেশ। সীমিত সংখ্যক দৰ্শনাৰ্থীৰ আগমনৰ বাবে পূজা মণ্ডপত আগৰ পৰিৱেশ বিচাৰি পোৱা নাই ভক্তসকলে। ইফালে পূজা মণ্ডপৰ চৌপাশে পূৰ্বৰ দৰে নাই অস্থায়ী দোকান পোহাৰ তথা মেলা। ফলত এক সেমেকা পৰিৱেশৰ মাজতে আনুষ্ঠানিকতা পালন কৰিছে পূজা কমিটিসমূহে। অৱশ্যে মহানগৰীৰ কিছু সংখ্যক পূজা মণ্ডপত দেখা গৈছে ভক্তৰ লানি নিচিগা ভিৰ। লতাশিল শিলপুখুৰী বাৰুৱাৰী লক্ষী মন্দিৰ পাণ্ডু মালিগাঁও আদি পূজা মণ্ডপত পূৰ্বৰ চকু চাটমৰা চমক নাই যদিও দেৱীৰ আশীষ ল'বলৈ সপ্তমী পূজাত ভিৰ কৰিছে ভক্তগণে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া পোনপটীয়া সম্প্ৰচাৰৰ সময় হৈছে আৰু সপ্তমী উপলক্ষে আজি সন্ধিয়াৰ পৰা ক'ত কেনেধৰণৰ এক ছবি পৰিলক্ষিত হৈছে সেয়া সাংবাদিকসকলে জনাব। প্ৰথমে গৈছোঁ সৰু পথাৰলৈ আমাৰ সাংবাদিক দেৱাশিষ গৌতম আছে লাইভত। দেৱাশিষ, সপ্তমীৰ আপোনালৈ শুভকামনা জনালোঁ আৰু কেনে পৰিৱেশ তাত বৰ্তমান? আজি মহাসপ্তমী শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গা আজি সপ্তমী পূজা। কিন্তু প্ৰাঞ্জল এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে কোভিডৰ বাবে হয়তো এইবাৰ সপ্তমী পূজা যি উৎসাহ আনন্দ সেই পূৰ্বতকৈ কিছু শ্লাম কাটিছে। তথাপিও কিন্তু ক'ব লাগিব যে ৰাইজ দুৰ্গা পূজা পাতিবলৈ দুৰ্গা পূজাৰ বাবে ওলাই আহিছে। মই বৰ্তমান আছোঁ সৰুপথাৰ শ্ৰী শ্ৰী সৰ্বজনীন দুৰ্গা পূজা মণ্ডপত আৰু ইয়াত বৰ্তমানলৈকে কিছু ভক্তৰ পৰা ৰাইজৰ উপস্থিতি সেৰেঙা হৈছে। আৰু এটা কথা প্ৰাঞ্জল যে সপ্তমী পূজাৰ দিনাখন সৰ্বসাধাৰণ কিছু ভিৰ কম হয়, কিছু জনসমাগম কম হয়। তথাপিও এইবাৰ যিহেতু ক'ভিডৰ মহামাৰীৰ কথাও আছে, ক'ভিডৰ মহামাৰীৰ বাবে কিছু উৎসাহ আনন্দত লাগিছে। মূলত আয়োজক সমিতি কিছু সংখ্যক লোক আছে। কওকচোন, এইবাৰ যিহেতু ক'ভিডৰ বাবে কিছু ৰাইজ ওলাই অহা শংকা বোধ কৰিছে নেকি? নহয়, সেইটো নহয়। সপ্তমীৰ দিনাখন এনেও আমাৰ সৰুপথাৰ আমাৰ যিটো বাৰুৱাৰী পূজা মণ্ডপ, এই পূজা মণ্ডপত সপ্তমীৰ দিনাখন যথেষ্ট ভিৰ নহয়। পূজাৰ বেলিকা ৰাতিপুৱা যিটো পূজা হয় সপ্তমী পূজা, সেই সময়ত যথেষ্ট ভিৰ আহে। ভক্তসকলে সেৱা দিয়ে, নৈবেদ্য আগবঢ়ায়। সেই সময়ত যথেষ্ট ভিৰ হৈ থাকে। কিন্তু পাছবেলাখন আমাৰ এনে দৰ্শনাৰ্থীবিলাকে দূৰত আৰু অন্য পূজালৈ গুচি যায়গৈ। আমাৰ ইয়াত আহি পেলাই আকৌ দেৰিকৈ আহি বহেহি আৰু প্ৰায় 9টালৈকে গোটেই মানুহখিনি আমাৰ ইয়াত থাকেহি। কিবা অসুবিধা হৈছে নেকি? যিহেতু চৰকাৰে যথেষ্ট নীতি নিৰ্দেশনা বান্ধি দিছে, ক'ভিড নীতি নিৰ্দেশনা বান্ধি দিছে, তাৰ কিছু অসুবিধা হৈছে নেকি? ক'ভিড নীতি নিয়মৰ কাৰণেও কিছু মানুহ সেৰেঙা হৈছে। তথাপি মানুহৰ শংকাবোধটো যোৱা নাই। মানুহৰ সেই শংকাৰ মাজতেও যিখিনি ভক্ত সেই ভক্তখিনি ওলাই আহিছে। আৰু আমাৰ ইয়াত যিখিনি ক'ভিডৰ প্ৰট'কল, সেই প্ৰট'কল মানি মানুহখিনিক আমি তেখেতসকলক দৰ্শন দি আহিছোঁ বা শৰাই নৈবেদ্য তেখেতসকলে আগবঢ়াইছে। সেইবিলাক আমি সকলোবিলাক আমাৰ চৰকাৰৰ যিটো নীতি নিয়ম, সেই নীতি নিয়মৰ মাজেৰে আমি সেইবিলাক উদযাপন কৰিছোঁ। হয়, চৰকাৰী নীতি নিয়মৰ মাজত উদযাপন কৰিছে। আৰু প্ৰাঞ্জল সকলোৱে বিচাৰিছে যে মা দুৰ্গাই অসুৰূপী ক'ভিডক এই ধৰণীৰ পৰা আঁতৰাই নিয়ক আৰু এই ধৰণে ৰাইজে যাতে সুকলভাৱে থাকিব পাৰে, সকলো সুস্বাস্থ্য থাকিব পাৰে তাৰ ব্যৱস্থা কৰক। আৰু বিশেষকৈ দুৰ্গা পূজা বুলি ক'লে ঢাকৰ বিশেষ মহত্ব আছে। মই ভাইটি ঢাকটো বজাবলৈ খুব অনুৰোধ কৰিছোঁ। ঢাকৰ অবিহনে দুৰ্গা পূজা সম্পূৰ্ণই নহয়।
মুঠতে ঢাক ঢোলৰ শব্দত মুখৰিত হৈ পৰিছে পূজা মণ্ডপসমূহ দেৱাশিষ গৌতম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া সৰুপথাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱালোঁ সমান্তৰালভাৱে ৰাজ্যৰ আন প্ৰান্তৰ পৰাও আমাৰ এই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম ঋষেশ্বৰ বৰুৱা ডিব্ৰুগড়ত আছে হীৰকজ্যোতি মালাকাৰ গুৱাহাটীত আছে ধুবুৰীত জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছে যোৰহাটত গৌতম বৰা আছে নগাঁৱত নিৰুৎপল বৰা আছে মুঠতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেৱল পোনপটীয়া সম্প্ৰচাৰ নন ষ্টপ আপোনালোকে নিউজ 18 অসম নৰ্থ ইষ্টত দেখি থাকিব পাৰিব আমি এবাৰ যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ কাষলৈ হীৰকজ্যোতি গুৱাহাটীৰ কোনখন পূজা মণ্ডপত আপুনি বৰ্তমান উপস্থিত আছে পৰিৱেশ চাব বিচাৰিছোঁ আপোনাৰ জৰিয়তে হয় পঞ্জল কোভিড পৰিস্থিতিৰ মাজত যেহেতু শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰা হৈছে আজি যেহেতু মহাসপ্তমীৰ দিনাখন ঢাক ঢোলৰ শব্দৰে ইতিমধ্যে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্যত আৰু ৰাজ্যৰ চৌপাশে চাব যায় এতিয়া সপ্তমীৰ দিনাখন দুৰ্গোৎসৱৰ আনন্দ দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই শ্ৰীনগৰত উপস্থিত আছোঁ আৰু শ্ৰীনগৰ পূজা কমিটিয়ে যিহেতু এবাৰ কোভিডৰ যিবোৰ নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা মানি পূজা অনুষ্ঠিত কৰিছে তেওঁলোকে সীমিত পৰিসৰে পূজা অনুষ্ঠিত কৰিছে যদিও আপুনি ফ্ৰণ্টৰ ভাগত যদি চাব যায় বা সন্মুখৰ ভাগত যদি চাব যায় যিখন গেট আছে সেই গেটত মা দুৰ্গাৰ প্ৰতিমূৰ্তি ইয়াত নিৰ্মাণ কৰা হৈছে তেওঁলোকে থাৰ্মকল ব্যৱহাৰ কৰি এই প্ৰতিমূৰ্তি ইয়াত নিৰ্মাণ কৰিছে আৰু যদি চাব যায় পূজাৰ যদি চৌপাশ চাব যায় পূজাৰ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে আৰু মই ক'ব বিচাৰিম যে তেওঁলোকে স্থানীয় শিল্পীসকল যিসকল আছে শিল্পীসকলে নিৰ্মাণ কৰিছে আৰু ইয়াত দেখিব পোৱা গৈছে যে সপ্তমীৰ দিনাখন ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু মা দুৰ্গাৰ আশীষ ল'বলৈ বহুজন লোক ইয়াৰ ইতিমধ্যে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ঢাকৰ শব্দ ইয়াত শুনিবলৈ পোৱা গৈছে যদি পূজা বুলি ক'লে দুৰ্গা পূজা বুলি ক'লে ঢাক অবিহনে কোনো বস্তু সম্পূৰ্ণ নহয় আৰু ঢাকৰ শব্দ শুনিবলৈ পোৱা গৈছে লগতে পূজাৰী ইয়াত মন্ত্ৰোচ্চৰে সকলোৰে আশীৰ্বাদ জনাইছে এই মুহূৰ্তত দেখিছে যে ঢাকৰ শব্দ শুনিব পোৱা গৈছে ইয়াত ঢাক বজোৱা দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু যি পূজা কমিটিৰ সদস্য আছে তেওঁলোকৰ সৈতে কথা পাতিম দাদা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথম ধন্যবাদ এইবাৰ যিহেতু কোভিড নীতি নিৰ্দেশনা মানি পূজা অনুষ্ঠিত হৈছে কেনেদৰে আপোনালোকে পূজা উদযাপন কৰিছে আমি আমাৰ মাজতে চবে মিলি জুলি আমাৰ কমিটিৰ মেম্বাৰে কালেকশ্যন কৰি আমি কৰি আছোঁ এনে ডনেশ্যন বেলেগকৈ লোৱা নাই কোনোবা দি গৈছে আমি একচেপ্ট কৰিছে ডনেশ্যন তাৰে মাজত আৰু দুটাকৈ আৰু কৰি আছোঁ মানুহ আৰু যিসকলে ভেকচিন লৈ আহিছে ভেকচিন লোৱাসকলক প্ৰৱেশ কৰিব দিয়া হৈছে কি কয় ভেকচিন লোৱাসকলকে প্ৰৱেশ কৰিব দিয়া হৈছে ভেকচিনটো এনে যিমান পাৰা গৈছে চাই আছোঁ আমি তাৰ গেডাৰিংটো ইমানখিনি আজিৰ পৰাই আমি কৰিম যোৱাকালি ইমান গেডাৰিঙো নাছিল তথাপি যথেষ্ট চাই আছোঁ যিমানখিনি প্ৰট'কল মেইনটেইন কৰি আমি কৰি আছোঁ হয় দেখিব পাইছে যে ইয়াত যথেষ্ট ইয়াত যি প্ৰতিমূৰ্তি আছে সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে লগতে পূজাৰী আছে মই তেওঁতে কথা দিব বিচাৰিম কোভিড মহামাৰীৰ লগতে সমগ্ৰ বিশ্বতে কোভিড মহামাৰী কিছু হাম কাটিছে পূজা অনুষ্ঠিত কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে এটা উদ্দেশ্যে আপুনি তাৰ শ্লোক গাই মই বেজীৰ পৰা আহিছোঁ গুৱাহাটী শ্ৰীনগৰ যুৱ পূজা কমিটিত আহি ইয়াতে চৰকাৰী নীতি নিয়ম যিটো দিছে আমাৰ কোভিডৰ সেইটো মানি পূজা পাৰ্বণ কৰি আছোঁ এটা শ্লোক ৰাজ্যবাসীৰ উদ্দেশ্যে এটা শ্লোক যদি গাই দিয়ে আপুনি শ্লোক যদি আশীৰ্বাদ লাগিব আজি মহাসপ্তমী গেল মহাসপ্তমী পূজা পাৰ্বণ হ'ল পিছতে আৰু সন্ধ্যাত আৰতি দিম আৰতি কেইটা বজাত হ'ব 8টাত বাজে হয় 8 বজাত যিহেতু ইয়াত আৰতি হ'ব আৰু আৰতিৰ দিনা ইয়াত দেখিবলৈ পোৱা যায় যে আৰতি হোৱাৰ লগে লগে যথেষ্ট ভক্ত ইয়াত ভিৰ দেখিবলৈ পোৱা গৈছে আচলতে ইয়াত শ্ৰীনগৰৰ যিসকল অঞ্চলৰ বাসিন্দা আছে সেই বাসিন্দাসকলে এই পূজা অনুষ্ঠিত কৰে কিন্তু এই পূজাৰ এটা বিশেষত্ব আছে ইয়াত কেৱল শ্ৰীনগৰৰ মানুহ নহয় অন্যান্য প্ৰান্তৰ লোকসকলো অহা দেখিবলৈ পোৱা গৈছে আপোনালোকে প্ৰত্যক্ষ কৰিব যে ইয়াত সুন্দৰকৈ ইয়াত প্ৰতিমা নিৰ্মাণ কৰা হৈছে সীমিত বাজেটেৰে যিহেতু কোভিডৰ যিসমূহ নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা মানি সীমিত বাজেটেৰে ইয়াত পূজা অনুষ্ঠিত কৰিছে আৰু এই পূজাৰ ভাগৰ যিহেতু বিশেষত্ব মই পূৰ্বতে উল্লেখ কৰিছোঁ যে এই মুহূৰ্তত ভক্তৰ আগমন ইয়াত দেখিবলৈ পোৱা গৈছে আৰু সময় বাগৰি যোৱাৰ লগে লগে আজি সপ্তমীৰ দিনাখন সময় বাগৰি যোৱাৰ লগে লগে যথেষ্ট ভক্তৰ ইয়াৰ ভিৰ হোৱা পৰিলক্ষিত হ'ব আৰু সপ্তমীৰ দিনাখন মহানগৰীৰ প্ৰত্যেকখন পূজা মণ্ডপত সকলো লোক ওলাই আহিছে কোভিডৰ নীতি নিৰ্দেশনা বা কোভিডৰ নীতি নিয়ম মানি পূজা কমিটিসমূহে পূজা অনুষ্ঠিত কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ হীৰকজ্যোতি মালাকাৰ এয়া শ্ৰীনগৰ জু ৰুটৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ মুঠতে চৌদিশে কেৱল আনন্দ উৎসাহ সমান্তৰালভাৱে সকলোৱে নীতি নিয়মসমূহো মানি চলিছে যাতে পুনৰ কোভিড পৰিস্থিতিৰ বা কোভিড সংক্ৰমণৰ যাতে ভয়ংকৰ অৱস্থা কোনেও দেখিবলগীয়া নহয় আনকি দেৱীৰ চৰণতো শিৰ দুৱাই সকলোৱে আশীৰ্বাদ বিচাৰিছে যাতে অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা বা বিশ্বৰ বুকুৰ পৰা এইসমূহ অশান্তি এইসমূহ ভাইৰাছৰ প্ৰৱণতা যাতে ৰোধ হয় হ্ৰাস পায় আৰু সকলোৱে যাতে শান্তিত জীয়াই থাকিব পাৰে সেয়া এতিয়া ভগৱানৰ ওচৰত দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু পূজা মণ্ডপসমূহৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰ আমি পৰৱৰ্তী সময়তো অব্যাহত ৰাখিম পুনৰ স্বাগতম
কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত দুৰ্গা পূজাৰ প্ৰতিটো মণ্ডপৰ পৰা পোনপটীয়া সম্প্ৰচাৰ বিশেষ অনুষ্ঠান আপোনাৰ বাবে আমি অব্যাহত ৰাখিছোঁ বিগত সময়ৰ পৰাই কালিৰ পৰা আমি দেখুৱাই আছোঁ আৰু আজি বাতৰিৰ মাজে মাজেও আমাৰ পোনপটীয়া সম্প্ৰচাৰ চলি আছে আকৌ এবাৰ সময় হৈছে আমাৰ সৈতে সাংবাদিকৰ লাইভৰ ঋষেশ্বৰ বৰুৱা আছে ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ আপোনাৰ কাষলৈ গৈছোঁ ডিব্ৰুগড়ৰ দুৰ্গা পূজাৰ আজিৰ সপ্তমীৰ পৰিৱেশ চাব বিচাৰিছোঁ ঋষেশ্বৰৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আপোনালোকক যে দুৰ্গা পূজাৰ সামগ্ৰিক পৰিৱেশ প্ৰতিখন পূজা মণ্ডপৰ পৰা কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত আপোনালোকে দেখা পাই আছে আমাৰ বিশেষ অনুষ্ঠানো চলি আছে প্ৰতি সন্ধিয়া 7 বজাৰ পৰা নিশা 10 বজালৈ সমান্তৰালভাৱে বাতৰিৰ মাজে মাজেও আমাৰ সম্প্ৰচাৰসমূহ চলি আছে ঋষেশ্বৰ বৰুৱা আছে লাইভত ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ হয় আজি মহাসপ্তমীৰ আনন্দ উল্লাস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়টো দেখা গৈছে আৰু মই আছোঁ বৰ্তমান ডিব্ৰুগড় থিয়েটাৰ পাৰা মালিপট্টি দুৰ্গা পূজা সমিতিয়ে যি আয়োজন কৰিছে এখন পূজা মণ্ডপ এই সুন্দৰভাৱে পূজা মণ্ডপ তৈয়াৰ কৰা হৈছে ব্যতিক্ৰমী ৰূপত পূজা মণ্ডপ তৈয়াৰ কৰিছে ফলৰ থিম লৈ এনেধৰণে পূজা মণ্ডপ তৈয়াৰ কৰা পৰিলক্ষিত হৈছে আন এটা কথা ক'ব লাগিব পূৰ্বতে বহু লোকে ভিৰ হয় এই পূজা মণ্ডপত কেইবাৰ কিন্তু ক'ভিডৰ বাবে কিছু হেৰেঙা পৰিস্থিতি আৰু কোৱাৰ প্ৰয়োজন যে এনেধৰণে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত পূজা অনুষ্ঠিত হৈছে এইবাৰ ডিব্ৰুগড়ত প্ৰায় 130খন পূজা মণ্ডপ হৈছে ডিব্ৰুগড় আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত কিন্তু প্ৰতিটো পূজা মণ্ডপতে পূৰ্বৰ তুলনাত ভিৰ যথেষ্ট কম আৰু কোভিড প্ৰটকল মানি প্ৰতিখন পূজা কমিটিয়ে পূজা অনুষ্ঠিত কৰিছে আৰু মোৰ ওচৰতে আছে পূজা সমিতিৰ বিষয়ববীয়া মই প্ৰথমতে আপোনাৰ ওচৰলৈ যাম কেনেধৰণে পূজা আয়োজন কৰিছে এবাৰ আগতে সবকে হ্যাপি দুর্গা পূজা আমি থিয়েটার পাড়া মালিপট্টি দুর্গা পূজা সমিতি সবকে হ্যাপি দুর্গা পূজা শুভকামনা দিছোঁ আৰু এবাৰ আমি সব জানে কি কোভিড আছে সেইকাৰণে আমি কোভিড প্ৰটকলছ লৈ আৰু যি এডমিনিষ্ট্ৰেশ্যনৰ যি ৰুলছ আহিছিলে সেইটো ফ'ল' কৰি আমি পঠিয়াইছোঁ আৰু যেনেকুৱা ৰুলছ আছিলে মূৰ্তি যি মাৰ মূৰ্তি আছে অকণমান সৰু আমি থৈছোঁ আৰু যি পেণ্ডাল অকণমান সৰুকৈ দিছোঁ আৰু আমি কোচিছ কৰিছোঁ কি যিমান কম ভিৰ হয় ইমান ঠিক হ'ব আৰু এবাৰ কি থিম লৈ আপোনালোকে পূজা মণ্ডপ বনাইছে ফ্ৰুটছৰ আমাৰ থিম হয় আমাৰ বেচিকলি আইডিয়া আছে কি যেনেকৈ কোভিড আছে সেইকাৰণে মানে ফ্ৰুটছ খালে বহুত ভাল থাকে তো আমাৰ সেইকাৰণে আমি ফ্ৰুটছৰ থিম দিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰতিদিনে ইয়াত ভক্তৰ ভিৰ হয় কিন্তু এইবাৰ কেনেধৰণৰ যোৱাকালি আৰু আজি কেনেকুৱা ধৰণৰ ভিৰ আছে এনে মানুহ কোভিড প্ৰটকল মানি এনে আহি আছে মাস্ক লগাই আহি আছে আৰু ভালকে পূজা চাই আছে আৰু আপোনালোকে যি মূৰ্তি বনাইছে ইয়াত নিৰ্মাণ কৰিলে স্থাপন কৰিলে বাজেট কেনেকুৱা আপোনালোকৰ পূজাৰ বাজেট একেবাৰে মিনিমাম আছে এবাৰ এনে আমি সৰুকেই এনে মূৰ্তিটো বনাই আছোঁ যেনে গভৰ্ণমেণ্ট প্ৰটকল যি দি আছে সেইটো হিচাপতে বনাই আছোঁ আমি বেছি ডাঙৰ মূৰ্তি বনোৱা নাই এবাৰ ধন্যবাদ জনাইছোঁ সঁচাকৈ এনেধৰণে এতিয়া ডিব্ৰুগড়ৰ বিভিন্ন পূজা মণ্ডপত ভিৰ দেখা পৰিলক্ষিত হৈছে আৰু ভক্তসকলে এনেধৰণে যিহেতু কোভিড প্ৰটকল মানি কিছু সময়ৰ পিছতেই পূজা বন্ধ কৰিব লাগিব কিছু সময়ৰ পিছতে সেয়েহে বৰ্তমান লাহে লাহে পূজা মণ্ডপৰ পৰা ভক্তসকল আঁতৰি যোৱা পৰিলক্ষিত হৈছে মোৰ ওচৰতে আছে এজন আপোনাৰ ওচৰত দাদা ক'ৰ পৰা আহিছে আপুনি চাব পাৰিছোঁ হয় কেনেকুৱা দেখিছে এবাৰ ডিব্ৰুগড় পূজা জাষ্ট এখন ফাৰ্ষ্ট পূজা ভালে লাগিছে মানে 3 বছৰ ক'ত ফুৰিলে প্ৰথম ইয়ালৈ আহিছোঁ আমি ডিব্ৰুগড়লৈ হয় হয় নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে কেৱল ডিব্ৰুগড় চহৰৰে নহয় ডিব্ৰুগড় বাহিৰৰ লোক ইয়ালৈ আহে যিহেতু চাবুৱাৰ লোকো ইয়ালৈ আহিছে আৰু এনেধৰণে ডিব্ৰুগড়ৰ বিভিন্ন পূজা মণ্ডপত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে কিন্তু পূৰ্বতকৈ ভিৰ যথেষ্ট কম হয় ধন্যবাদ জনাইছোঁ আপোনাক এয়া ঋষেশ্বৰ বৰুৱাই ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱালে আৰু মহাসপ্তমী উপলক্ষে এনেধৰণেই আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে কিন্তু কোভিড নীতি নিয়মসমূহ সকলোৱে মানি চলাও পৰিলক্ষিত হৈছে পৰৱৰ্তী বাতৰি সপ্তমী পূজাত বৰাকত সময় কটালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকাত দেৱী দুৰ্গাৰ আশীষ লৈ ৰাজ্যবাসীক পূজাৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ৰাইজক কোভিড বিধি মানি পূজা পালনৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীক পূজাৰ শুভেচ্ছা মুখ্যমন্ত্ৰী দেৱী দুৰ্গাৰ আশীষ ল'লে মুখ্যমন্ত্ৰীয়ে কোভিড বিধি মানি পূজা পালনৰ আহ্বান
বৰাক উপত্যকাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শাৰদীয় দুৰ্গা পূজা উপলক্ষে দেৱী দুৰ্গাৰ আশীষ লয় মুখ্যমন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পাছত তৃতীয়বাৰলৈ বৰাক ভ্ৰমণ কৰা বুলি মন্তব্য কৰি শান্তি আৰু সুকলমে ৰাজ্যবাসীক পূজা উদযাপনৰ আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকাত থাৰ্ড ভিজিট আফটাৰ বিকামিং CM আজি মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা অসমবাসীক ইয়াৰ পৰাই জনাইছোঁ পূজাটো ভালে ভালে হওক আৰু কোভিডৰ নিয়ম নীতি মানি পূজা কৰক তাকে অনুৰোধ মহাসপ্তমীৰ দিনটোত শিলচৰৰ উধৰবন্দৰ মা কচাকান্তি মন্দিৰৰ শক্তিপীঠত দেৱীৰ আশীষ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সৈতে সাংসদ ডক্টৰ ৰাজদীপ ৰয় আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্যও উপস্থিত থাকে বৰাকৰ বিভিন্ন পূজা মন্দিৰ দৰ্শন কৰাৰ লগতে এখন বিদ্যালয়ো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিশাটো শিলচৰতে কটোৱাৰ পাছত বুধবাৰে গুৱাহাটীলৈ উভতিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোভিড বিধি মানি চলি পূজা পালনৰ মুখ্যমন্ত্ৰীৰ আহ্বানক ৰাজ্যবাসীয়ে কেনেদৰে মানি চলে সেয়া সময়হে ক'ব শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ নিউজ 18 অসম নৰ্থ ইষ্ট খবৰৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম কিন্তু বাতৰিত পুনৰ সময় হৈছে চমু